নমস্কাৰ, আসসালামু আলাইকুম। তো খুৰা আহিছিলে সুদূৰ লখিমপুৰ জিলাৰ পৰা নাৰায়ণগাঁও না নাৰায়ণপুৰৰ পৰা আহিছিলে আমাৰ পৰা থেচাৰ লৈ গ'লে। মই পোনপ্ৰথমে এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ খুৰা। আচলতে আচল কিচ্ছাটো হ'ল, আচল কাহিনীটো হ'ল যে খুৰাৰ কি ভতিজা আপোনাৰ খুৰাৰ ভতিজা আগতে এটা লৈ গৈছিলে ডেৰ মাহ আগতে এটা লৈ গৈছিলে আৰু সেইটো কাম চাই আচলতে সেইটোৰ ছাৰ্ভিচটো চাই আচলতে খুৰা আমাৰ পৰা আকৌ আহি এই ভতিজাৰ কথা শুনি আকৌ আহি আমাৰ পৰা গ্ৰীণ কালাৰৰ আপোনালোকে চাইছে থেচাৰ লৈ গৈ আছে। 10টা ফেনৰ গ্ৰীণ কালাৰৰ থেচাৰ লৈ গৈ আছে সুদূৰ নাৰায়ণপুৰ গাঁৱৰ পৰা আহিছে। গতিকে খুৰাৰ পৰা মই এটা কথা জানিব বিচাৰিম যে আপুনি যে আমাৰ ইয়াতে আপুনি কিন্তু অকলে আহিছে, ইয়াৰ আগতে আপোনাৰ ভতিজা আহিছিলে, তেনেহ'লে আমাৰ ইয়াতে আহি আপুনি কিবা অসুবিধা পাইছে? অসুবিধা একো পোৱা নাই নোপোৱাৰ কাৰণেতো আহিছো, বিশ্বাস আছে বুলিতো আহিছো। বিশ্বাস পালে নে নাই? বিশ্বাস পাইছে। বিশ্বাসটো আমি যিটো কথা দিছিলো আপোনাক সেই কথা মতেতো আমি দি দিছো আৰু আপুনি ফাল খুজিছিলে এক্সট্ৰা মই দি দিছো, চালনি খুজিছিলে মই এক্সট্ৰা দি দিছো আপোনাক, দিয়া হৈছে। যদি আপোনালোকৰ নাৰায়ণপুৰ গাঁৱৰ পৰা আৰু যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে আমাৰ পৰা আহি ল'ব পাৰিবনে নাই? পাৰিবনে? আৰু যদি আপোনাৰ আশে পাশে আৰু কোনোবা ব্যক্তিয়ে আচলতে ল'ব বিচাৰে আপুনি সহায় কৰিবনে নাই? কৰিম সহায় কৰিম, নিশ্চয় কৰিম। গতিকে দৰ্শক, আমি আচলতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে এইবুলি আচলতে আমি এই মৰণা মৰা মেচিন অৰ্থাৎ ধানৰ মৰণা মৰা মেচিন আমি বিক্ৰী কৰিছোঁ। আমি একেবাৰে তিনিচুকীয়াৰ পৰা ষ্টাৰ্ট কৰি আমাৰ ধুবুৰীলৈকে যিমানকেইটা আমাৰ জিলা আছে প্ৰত্যেকখন জিলাতে আমি আচলতে এই মৰণা মৰা মেচিনখন আমি চেল দিছোঁ। যদি আপোনালোকৰ প্ৰয়োজন হয়, যিহেতু এতিয়া আৰু ছিজনটো শেষ হৈ গ'ল, তথাপি কিন্তু লৈ আছে। আৰু কিমান দিন হ'ব ছিজনটো? কিমান দিন আছে? মোৰ মাত্ৰ 10 দিন আছে। 10 দিন আছে, তথাপি আপুনি লৈছো মানে ভাল পাই কিনি। ভাল পায়, গতিকে ভাল পায় আৰু বিশ্বাস ৰাখি এতিয়া ছিজনটো শেষ হৈছে তথাপি কিন্তু খুৰাই আহি আমাৰ পৰা আচলতে মৰণা মৰা মেচিনখন লৈ গ'ল। গতিকে অহা বেলি বা এই বেলিও যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আমালোকৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত আমাৰ নম্বৰটো দি দিম। আমাৰ এড্ৰেছটো হৈছে গোৱালপাৰা জিলা, মইলাপথাৰ বজাৰ, মাটিয়া ৰোড। ধন্যবাদ।